উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ আজি মৌবন্ধা এই অধিৱেশনস্থলীত আগন্তুক অধিৱেশন হ'ব। গতিকে ইয়াত আমি নাজিৰা জিলা শাখা হৈ আমি শ্ৰমদান কৰিবৰ কাৰণে আহিছিলোঁ। আমাৰ 31জন সংগী আহিছে, আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল আহিছে, যথেষ্ট ইয়াত কাম কৰিছে। ইতিমধ্যে আমি নামঘৰ নিৰ্মাণৰ কামত আমি কিছু সহায় কৰিলোঁ। নৰা কটা কিছু কৰ্মত আমি সহায় কৰিছোঁ সকলোৱে, ৰাইজৰ সমস্তই। গতিকে আমি ইয়াত দেখিছোঁ 50% কাম ইতিমধ্যে আৰম্ভ হৈ আছে। ভকতসকল যথেষ্ট ইয়াত সমাগম দেখিছোঁ, কাম যথেষ্ট চলি আছে। গতিকে অনাগত দিনত আমি আৰু আহিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই অধিৱেশন ভাগি সাফল্যমণ্ডিত হ'ব বুলি আমি নাজিৰা জিলা শাখাৰ তৰফৰ পৰা আমি সকলোকে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ বাস আছে এইখিনি পালে নেকি? নাই মাৰিছোঁ বাৰু, ভিডিঅ' এটা কৰি দিছোঁ। কৃষ্ণ আজি আমি বাৰ্কিং যোৰহাট জিলাৰ মৌবন্ধা বাৰ্কিং স্থলীত আজি উপস্থিত হৈছোঁ। নাজিৰা জিলা হয়, নাজিৰা জিলাৰ বৰচলা প্ৰাথমিক কেইবাখনো প্ৰাথমিক বাপ আই সমস্ত লগতে আমাৰ মূলৰ সদস্য শ্ৰীযুত প্ৰশান্ত বৰাক আমাক ইয়াত অনাৰ সহযোগিতা কৰিছে আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই বাৰ্ষিক অধিৱেশনস্থলী সুন্দৰৰূপে দেখি পাইছোঁ। শ্ৰমদানৰ ক্ষেত্ৰত বহুত ভকত কাম আৰু আমাৰো বহুত ভকতে শ্ৰমদান কৰি আছে। আমি সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই বাৰ্ষিক কৃষ্ণ আজি আমি যোৰহাট জিলাৰ মৌবন্ধা বাৰ্ষিক অধিৱেশনস্থলীত উপস্থিত আছোঁ। নাজিৰা জিলাৰ হয় আমি বৰচলা কেইবাখনো প্ৰাথমিক গোট খাই আৰু লগতে আমাৰ মূলৰ প্ৰচাৰক শ্ৰীযুত প্ৰশান্ত বৰাদেৱে আমাৰ মাজত অনাথ সহযোগিতা কৰিছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আমাৰ বাপ আই ভক্ত শ্ৰমদান লগতে নামঘৰ নিৰ্মাণ কাৰ্যসূচী কামখিনিও কৰিছে। আমি এই বাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত হ'ব বুলি আমি নাজিৰা জিলা হয় সেৱা ধৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি জিলা আঞ্চলিক হয় যোৰহাট জিলা মৌবন্ধা আঞ্চলিকত উপস্থিত হৈছোঁহি আৰু আমাৰ যি মূলৰ এই কাৰ্যসূচী প্ৰচাৰ প্ৰাৰ্থী